আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিলাসীপাৰা মহকুমাৰ ভিতৰত বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে তৈবুৰ ৰহমান নামৰ ছাত্ৰগৰাকী। জয়পুৰ নেশ্যনেল কেৰিয়াৰ ইনষ্টিটিউটত অধ্যয়নৰত ছাত্ৰজনৰ ফলাফলক লৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে। বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠানখনৰ 20 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এনচিএত পঢ়ি এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 89.5%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু মোৰ ঘৰ বিলাসীপাৰাৰ সাবৰগ্ৰামত আৰু এতিয়া মতে জানিব আছে যে মই বিলাসীপাৰা সাব ডিভিজনৰ ছেকেণ্ড পজিশ্যনত আছোঁ। এনচিএত পঢ়ি এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 89.5%ৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু মোৰ ঘৰ বিলাসীপাৰাৰ সাবৰগ্ৰামত আৰু এতিয়া মতে জানিব আছে যে মই কালমুৱাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী সুনিতা মেধিয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত লাভ কৰিছে ৭৬.20 নম্বৰ। গোলাঘাটৰ বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ তনুজ কৰ্মকাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত লাভ কৰিছে ৭৫% নম্বৰ।